মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ। মই আজিৰ এই ভিডিঅ'টোত আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেচন 17 ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড ৰবি শংকৰ পাঠটোৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। মই ইয়াৰ আগৰ পাঠবিলাকৰ কুৱেশ্যন আনচাৰ আৰু অসমীয়া অনুবাদ ইতিমধ্যে আলোচনা কৰি আহিছোঁ। যদি তোমালোকে সেই ভিডিঅ'বোৰ চোৱা নাই আৰু প্ৰয়োজন আছে তেতিয়াহ'লে প্লেলিষ্টত গৈ আসাম জাতীয় বিদ্যালয় ক্লাছ 6ৰ পৰা সেই ভিডিঅ'বিলাক চাই কুৱেশ্যন আনচাৰসমূহ লিখি ল'ব পাৰা। আজি তেন্তে আমি আৰম্ভ কৰিছোঁ লেচন 17 ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড ৰবি শংকৰ পাঠটোৰ কুৱেশ্যন আনচাৰসমূহৰ আলোচনা। প্ৰথম 1 নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া সম্পূৰ্ণ বাক্যত। এই নম্বৰত দিয়া আছে হু হেজ বিন লাৰ্ণিং ইণ্ডিয়ান ক্লাছিকেল মিউজিক ফৰ দ্য লাষ্ট 2 years। যোৱা 2 বছৰ ধৰি কোনে ক্লাছিকেল বা শাস্ত্ৰীয় সংগীত শিকি আছে। এনচাৰ ৰিনিকি হেজ বিন লাৰ্ণিং, ৰিনিকিয়ে শিকি আছে ক্লাছিকেল মিউজিক শাস্ত্ৰীয় সংগীত ফৰ দ্য লাষ্ট 2 years, যোৱা 2 বছৰ ধৰি। বি নম্বৰত হুইচ ইনষ্ট্ৰুমেণ্ট ডাজ ৰিনিকিজ মাদাৰ প্লে। ৰিনিকিৰ মাকে কোনটো বাদ্যযন্ত্ৰ বজায়। এনচাৰ ৰিনিকিজ মাদাৰ প্লেজ দ্য সিতাৰ, ৰিনিকিৰ মাকে সিতাৰ বজায়। সি নম্বৰত দিয়া আছে ৰাইট দ্য নেম অফ দ্য মিউজিচিয়ান ইন আকবৰছ কোৰ্ট। আকবৰৰ কোৰ্টত থকা বা ৰাজদৰবাৰত থকা মিউজিচিয়ানজনৰ নাম লিখা বা সংগীতজ্ঞজনৰ নাম লিখা। এনচাৰ তানসেন ৱাজ দ্য মিউজিচিয়ান ইন আকবৰছ কোৰ্ট। তানসেন আছিল আকবৰৰ সভাত মিউজিচিয়ান বা সংগীতজ্ঞ। ডি নম্বৰত দিয়া আছে হু ইজ দ্য চন অফ উস্তাদ আল্লাহ ৰখা। আল্লাহ ৰখাৰ পুতেক কোন আছিল। এনচাৰ উস্তাদ জাকিৰ হুছেইন ইজ দ্য চন অফ উস্তাদ আল্লাহ ৰখা। উস্তাদ জাকিৰ হুছেইন আছিল আল্লাহ ৰখাৰ পুতেক। ই নম্বৰ হুৱেন এণ্ড হুৱেৰ ৱাজ ৰবি শংকৰ বৰ্ণ। ক'ত আৰু কেতিয়া ৰবি শংকৰৰ জন্ম হৈছিল। এনচাৰ ৰবি শংকৰ ৱাজ বৰ্ণ অন 7th October 1920 ইন বেনাৰস। ৰবি শংকৰৰ জন্ম হৈছিল 7 অক্টোবৰ 1920 চনত বেনাৰসত। 2 নম্বৰত দিয়া আছে হোৱাট ৱাজ ৰবি শংকৰ অনাৰ্ড উইথ। ৰবি শংকৰক কিহেৰে সন্মানিত কৰা হৈছিল। এনচাৰ ৰবি শংকৰ ৱাজ অনাৰ্ড উইথ পদ্মভূষণ ইন 1967। ৰবি শংকৰক 1967ত পদ্মভূষণ উপাধিৰে, পদ্মবিভূষণ ইন 1981। 1981 চনত তেওঁক পদ্মবিভূষণ এণ্ড ভাৰতৰত্ন ইন 1999 আৰু ভাৰতৰত্ন উপাধিৰে 1999 চনত সন্মানিত কৰা হৈছিল। 3 নম্বৰত দিয়া আছে মেচ দ্য নেমছ ইন কলম এ উইথ দ্য ইনষ্ট্ৰুমেণ্টছ ইন কলম বি। এ কলম বা এ অংশত থকা নামবিলাকৰ সৈতে বি অংশত থকা বাদ্যযন্ত্ৰবিলাকৰ নামবিলাক মিলোৱা। যেনেকুৱা এই অংশত দিয়া আছে উস্তাদ বিছমিল্লা খান। এই উস্তাদ বিছমিল্লা খানে কি বজাইছিল সেইটো আমি উল্লেখ কৰিব লাগে। এই উস্তাদ বিছমিল্লা খানৰ লগত মিলিব শ্বেহনাই। তাৰপিছত আছে উস্তাদ জাকিৰ হুছেইন। উস্তাদ জাকিৰ হুছেইনে কি বজাইছিল। মই আজটানি মিলাই দিছোঁ। উস্তাদ জাকিৰ হুছেইনে বজাইছিল তবলা। তাৰপিছত আছে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়া। এই পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াই কি বজাইছিল। পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াই ফ্লুট বা বাঁহী বজাইছিল। ইয়াৰ লগত মিলিব। তাৰপিছত দিয়া আছে উস্তাদ আমজাদ আলী খান। এই আমজাদ আলী খানৰ লগত মিলিব শাৰদ। তাৰপিছত আছে পণ্ডিত শিৱ কুমাৰ শৰ্মা। এই পণ্ডিত শিৱ কুমাৰ শৰ্মাই কি বজাইছিল ইয়াৰ লগত মিলাব লাগে। পণ্ডিত শিৱ কুমাৰ শৰ্মাই বজাইছিল সন্তুৰ। আৰু লাষ্টত দিয়া আছে এছ ৰাজম। এছ ৰাজমে কি বজাইছিল। যিটো বাকী থাকিল ভায়লিন সেইটোৱেই হ'ব ইয়াৰ উত্তৰ। ইয়াৰ লগত মিলি যাব। ইয়াৰ পিছত আহিছোঁ মই এক্টিভিটি 1 লৈ। এক্টিভিটি 1ত দিয়া আছে
চেঞ্জ দ্য ভয়েস অফ দ্য ফলোয়িং তলত দিয়াবিলাকৰ ভয়েস বা বাচ্য পৰিৱৰ্তন কৰা তোমালোকৰ কিতাপত বাচ্য পৰিৱৰ্তনৰ বিভিন্ন নিয়মসমূহ আলোচনা কৰি উদাহৰণ দি দিছে মই ইয়াত কেৱল উত্তৰখিনিহে তোমালোকক কৈ দিছোঁ যেনেকুৱা 1 নম্বৰত দি আছে মিষ্টাৰ বৰুৱা টিচেছ ইংলিছ মিষ্টাৰ বৰুৱাই ইংৰাজী শিকায় ইয়াৰ পেসিভ ভয়েস হ'ব ইংলিছ ইজ টট বাই মিষ্টাৰ বৰুৱা মিষ্টাৰ বৰুৱাৰ দ্বাৰা ইংৰাজী শিকোৱা হয় ওপৰটো হ'ল এক্টিভ ভয়েস এটো হ'ল পেসিভ ভয়েস 2 নম্বৰত দি আছে মাই মাদাৰ টোল্ড এন ইন্টাৰেষ্টিং ষ্টৰী মোৰ মাকে এটা আনন্দদায়ক বা মনোমোহা গল্প কৈছিল ইয়াৰ উত্তৰ হ'ব এন ইন্টাৰেষ্টিং ষ্টৰী ওয়াজ টোল্ড বাই মাই মাদাৰ মোৰ মাকে এটা ধুনীয়া গল্প কৈছিল তাৰ পিছত 3 নম্বৰত দি আছে ধ্ৰুৱ ৰাইডছ এ বাইসাইকেল ধ্ৰুৱই এটা চাইকেল চলায় ইয়াৰ পেসিভ ভয়েস হ'ব এ সাইকেল ইজ ৰাইডেন বাই ধ্ৰুৱ এটা চাইকেল ধ্ৰুৱৰ দ্বাৰা চলোৱা হয় 4 নম্বৰত দি আছে দা চৌকিদাৰ ৰেং দা বেল চৌকিদাৰে বেলটো বজাইছিল এনসার ইয়াৰ পেসিভ ভয়েস হ'ব দা বেল ওয়াজ রাং বাই দা চৌকিদাৰ চৌকিদাৰ জনৰ দ্বাৰা বেলটো বজোৱা হৈছিল তার পিছত 5 নম্বৰত দি আছে আই শ্যাল নট হেল্প হার মই তাইক সহায় কৰিব নোৱাৰো ইয়াৰ পেসিভ ভয়েস হ'ব she will not be helped by me মোৰ দ্বাৰা তাইক সহায় কৰা নহব তার পিছত 6 নম্বৰত দি আছে জিম করবেট কিল্ড দা টাইগার জিম করবেটে বাঘটো হত্যা কৰিছিল বা মাৰিছিল ইয়াৰ পেসিভ ভয়েস হ'ব দা টাইগার ওয়াজ কিল্ড বাই জিম করবেট জিম করবেটৰ দ্বাৰা বাঘটো মৰা হৈছিল 7 নম্বৰত দি আছে দা বয় কাটস দা ট্রিজ ইয়াৰ পেসিভ ভয়েস হ'ব দা ট্রিজ আর কাট বাই দা বয় লৰাজনৰ দ্বাৰা গাছবিলাক কটা হৈছিল 8 নম্বৰত দি আছে ডিম্পি ষ্টল এ ওয়াচ ডিম্পিয়ে এটা ঘড়ী চুৰ কৰিছিল ইয়াৰ পেসিভ ভয়েস হ'ব এ ওয়াচ ওয়াজ স্টোলেন বাই ডিম্পি ডিম্পিৰ দ্বাৰা এটা ঘড়ী চুৰ কৰা হৈছিল ইয়াৰ পিছত 9 নম্বৰত দি আছে ৰুমন ডিড দা ওয়ার্ক ৰুমনে কামটো কৰিছিল ইয়াৰ পেসিভ ভয়েস হ'ব দা ওয়ার্ক ওয়াজ ডান বাই ৰুমন ৰুমনৰ দ্বাৰা কামটো কৰা হৈছিল 10 নম্বৰত দি আছে দা উইমেন মাষ্ট সিং দা সং মহিলাসকলে গানটো নিশ্চয় গাব ইয়াৰ পেসিভ ভয়েস হ'ব দা সং মাষ্ট বি সাং বাই দা উইমেন 11 নম্বৰত দি আছে দে ক্যান সলভ দা প্ৰবলেম হিয়তে সমস্যাটো সমাধান কৰিব পাৰে ইয়াৰ পেসিভ ভয়েস হ'ব দা প্ৰবলেম ক্যান বি সলভড বাই দেম সমস্যাটো হিয়তৰ দ্বাৰা সমাধান কৰা হ'ব পাৰে তার পিছত দিয়া আছে 12 নম্বৰত উই শ্যাল রাইট দ্য লেটার আমি চিঠিটো লিখিম ইয়াৰ পেসিভ ভয়েস হ'ব দ্য লেটার উইল বি রিটেন বাই আস আমাৰ দ্বাৰা চিঠিটো লিখা হ'ব ইয়াৰ পিছত দিয়া আছে ফ্ৰেচাল ভার্ব বা গ্ৰুপ ভার্ব এই খণ্ড বাক্যবিলাকৰ সেন্টেন্স তোমালোকৰ কিতাপত দিয়াই আছে মই কেৱল তোমালোকক অৰ্থখিনিহে বুজাই দিছো যেনেকুৱা ব্ৰিং আপ মানে ডাঙৰ দীঘল কৰা হি ওয়াজ ব্রট আপ বাই হিজ গ্ৰাণ্ডমাদাৰ তেওঁৰ গ্ৰাণ্ডমাদাৰ বা আইতাকৰ দ্বাৰা ডাঙৰ দীঘল হৈছিল তার পিছত দি আছে কলন মানে দেখা কৰা বুলি কল্ড অন মি ইয়েষ্টাৰডে বুলিয়ে মোক যোৱাকালি দেখা কৰিছিল তার পিছত দি আছে ব্ৰিক আউট মানে বিয়পি পৰা কলেৰা হেজ ব্ৰকেন আউট ইন দিস ভিলেজ কলেৰাই এই গাঁওখনত বিয়পি পৰিছে কল ইন মানে মাতা প্লিজ কল ইন এ ডক্টৰ এজন ডক্টৰক মাতা তার পিছত দি আছে গিভ আপ মানে এৰি দিয়া গিভ আপ ইয়ৰ ব্যাড হেবিটস তোমাৰ বেয়া অভ্যাসবিলাক এৰি দিয়া তার পিছত দি আছে লুক আফটার মানে দেখা শুনা কৰা বা সেৱা কৰা হি হ্যাজ নান টু লুক আফটার হিম তেওঁৰ কোনো নাই তেওঁৰ সেৱা কৰিবলৈ গিভ এৱে মানে বিতৰণ কৰা দা চিফ গেষ্ট গিভ এৱে দা প্ৰাইজেছ মুখ্য অতিথিজনে পুৰস্কাৰবিলাক বিতৰণ কৰিছে পুট অন মানে পিন্ধা হৃদিকা পুটছ অন এ বিউটিফুল ফ্ৰক হৃদিকাই এটা ধুনীয়া ফ্ৰক
পিন্ধিছে তাৰপিছত সি অফ মানে বিদায় বেলাত দেখা কৰা আই ৱেণ্ট টু দ্য ষ্টেচন টু সি মাই ফ্ৰেণ্ডছ অফ মই ষ্টেচনলৈ গৈছিলোঁ মোৰ বন্ধুসকলক দেখা কৰিবলৈ শেষ সময়ৰ বাবে পুট আউট মানে নুমাই দিয়া পুট আউট দ্য ফায়াৰ বিফৰ ইট স্প্ৰেডছ জুইখিনি বিয়পি পৰাৰ আগতে নুমাই দিয়া মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত এই পাৰ্টটোৰ কোৱেশ্চন আনসাৰসমূহৰ বিষয়ে আলোচনা ইমানখিনিয়েই যদি তোমালোকৰ কোৱেশ্চন আনসাৰসমূহ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিবা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা ধন্যবাদ জয় আই অসম